এতিয়া কোৱা অসমীয়া কবে কাৰ দম আছে কোৱা এতিয়া কাৰ সাহস আছে সকলোকে কৈছো যোনে আমাৰ মানুহক মাৰিছে কিন্তু এটা এটা কুমাৰ কিন্তু হিচাপ লোৱা হ'ব এই কথাটো যদি নাজানে কোনো নাজানে অসমীয়া কবে দি দিলে ইয়াতে তোমালোকে দেখিছিলা নেকি আছিলা দিনত ইয়াতে দিনত আছিলা নেকি কাম কৰা মানুহ আরে অসমীয়া গৌবেগ কোনে দিলে আসামিজ গৌবেগ বুলি কৈছে আমার দোকান বন্ধ যাবে গম নাপায় গুণ্ডামি ঠিক হৈ যাব খোলা আছিল নে বন্ধ আছিল কাজিয়াৰ সময় 5টাত খোলা এইবিলাক চব 5টা বজাত খোলা ইয়াতে নতুন গুণ্ডা ওলাইছে ইয়াতে চাওক অতিকৈ দুৰ্ভাগ্যজনক কথা এইখন অসমত আমাৰ স্পষ্ট কথা থলুৱা খিলঞ্জীয়া মানুহৰ দপদপনি থাকিব লাগিব এইখন অসমত থলুৱা খিলঞ্জীয়া মানুহৰ প্ৰভুত্ব বিস্তাৰ হ'ব লাগিব এইখন অসমত কোনোবা বহিৰাগতাই যদি অসমীয়া গৌবেগ দিয়ে অসম গৌবেগ দিয়ে এই কথাটো আমি কিন্তু কোনো কাৰণতে মানি ল'ব নোৱাৰোঁ এই যি ঘটনাটো এই ঘটনাৰ মূল কেন্দ্ৰবিন্দু হ'ল আপোনাৰ পিছফালে থকা এই দোকানখন য'ত নিচাসক্ৰিয় দ্ৰব্য তেওঁলোকে আজি বহুত বছৰ ধৰি তেওঁলোকে বিক্ৰী কৰি আপোনাৰ ঠিক আমি কিন্তু হাতত আৰু পিন্ধি ৰখা নাই আছে হেংদাং লোৱা নাই ল'লে হেংদাং ৰক্ষা নাই জয় অসম কথা ঠিক আজি ইয়াতে এতিয়া কোনোবাই অসমীয়া গৌবেগ দিয়ক এতিয়া কোনোবাই অসমীয়া গৌবেগ দিয়ক আমি চাবলৈ বিচাৰিছোঁ কাৰ ইমান দুঃসাহস আছে ইয়াতে কিয় কোনোবাই অসমীয়া আমি ইয়াতে থিয় হৈ আছোঁ তেতিয়া 5জন মানুহৰ ওপৰত বৃহৎ সংখ্যক অসমীয়া লোকে তেনেকুৱা ধৰণে প্ৰহাৰ কৰিলে সাংবাদিকক মাৰপিট কৰিলে মূৰ বটাই দিছে সাংবাদিকক ইমান দুঃসাহস এইখন অসমত আৰু আমি কি হাতে হাত ধৰি বহি থাকিম বুলি ভাবিছে কোনোবাই এটা কথা স্পষ্ট যে আমি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে আমি স্পষ্টকৈ ক'বলৈ বিচাৰিছোঁ এইখন অসমত থলুৱা খিলঞ্জীয়া মানুহৰ প্ৰভুত্ব বিস্তাৰ হ'ব লাগিব এইখন অসমত থলুৱা খিলঞ্জীয়া মানুহৰ দপদপনি চলিব আজি দুপৰীয়া ভাগত এই অঞ্চলত এই চেৰাপাতিত যিটো ঘটনা সংঘটিত হ'ল অতিকৈ দুৰ্ভাগ্যজনক কথা আজি কেৱলতে 5-6জন কেইজনমান ব্যক্তিক অসমীয়া ব্যক্তিক এই অঞ্চলৰ কিছুমান অনা অসমীয়া ব্যক্তিয়ে তেওঁলোকে জোৰ জবস্তি তেওঁলোকক মাৰ ধৰ কৰিছে ইয়াৰ উপৰিও সাংবাদিকক তেওঁলোকক প্ৰহাৰ কৰা পৰিলক্ষিত হৈছে মূৰ ফটাই দিছে ইয়াৰ উপৰিও আমি খবৰ পাইছোঁ যে পুলিচ বিষয়া পৰ্যন্ত আহত হ'বলগীয়া পৰিস্থিতি সৃষ্টি হৈছে এইখন অসমত অনা অসমীয়াসকলৰ দপদপনি ইমান বেছি কেনেকৈ হ'ল আমি এটা কথা স্পষ্টকৈ ক'বলৈ বিচাৰিছোঁ আমি অসমীয়া মানুহে আমি অসমবাসীয়ে সকলোকে মৰম কৰোঁ সকলোকে আমি আঁকোৱালি লওঁ কিন্তু আমাৰ যদি সহজ সৰলতা কোনোবাই আমাৰ দুৰ্বলতা বুলি ভাবে আমি কিন্তু শান্ত হৈ নাথাকোঁ এই কথাটো স্পষ্ট আজি যি দুপৰীয়া আগত যি ঘটনা সংঘটিত হ'ল যি ক্ষেত্ৰত কালপিতে আজি অসমীয়া লোকসকলক মাৰি আহত কৰিলে আজি যি সংবাদকৰ্মীক মাৰি আহত কৰিলে তেওঁলোকক অনতিপলমে কৰায়ত্ব কৰি দৃষ্টান্তমূলক কঠোৰৰ পৰা কঠোৰতম শাস্তি দিয়া ব্যৱস্থা কৰিব লাগিব অন্যথা কিন্তু আমি কিন্তু অসমবাসী ৰাইজৰ সহযোগত আমি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে এই অঞ্চলৰ সমগ্ৰ যাতায়াত পৰিৱেশ দোকান পোহাৰ ব্যৱসায়িক প্ৰতিষ্ঠান স্তব্ধ কৰি দিবলৈ আমি বাধ্য হ'ম আমি কিন্তু এটা কথা স্পষ্টকৈ ক'বলৈ বিচাৰিছোঁ এই যি আমাৰ পিছফালে থকা এই নিচাযুক্ত দ্ৰব্য পোৱা এই স্থানটো এই ভাং বা নিচাযুক্ত দ্ৰব্য পোৱা এই স্থানটোৰ ওপৰত কেন্দ্ৰ কৰি আজি গোটেই কাজিয়াখন সংঘটিত হৈছিল কিছু সংখ্যক লোকে এই নিচাযুক্ত দ্ৰব্য পোৱা এই স্থানটো বন্ধ কৰিবলৈ আহিছিল তেতিয়া এই অঞ্চলৰ কিছুসকল এওঁলোকে পুহি থোৱা এই ভেৰণীয়া গুণ্ডাই সেই কেইজনমান অসমীয়া লোকক বৰ বেয়াকৈ প্ৰহাৰ কৰিলে তাৰ ভিতৰত পুলিচ কৰ্মচাৰী আৰু সংবাদ মাধ্যমৰ লোকসকলেও তেওঁলোকে অন্তৰ্ভুক্ত হৈ আছে আমাৰ কথা এটা স্পষ্ট আমাৰ অসমীয়াৰ ওপৰত যদি কোনোবাই এনেকৈ দপদপনি চলাব চেষ্টা কৰে আক্ৰমণ চলাব চেষ্টা কৰে আমি কিন্তু শান্ত হৈ নাথাকোঁ এইখন অসম আমাৰ অসম এইখন অসমত আমাৰ অসমীয়া কোনো খিলঞ্জীয়া মানুহৰ দপদপনি চলিব কোনোবাই বহিৰাগতক যদি ভাবিছে আমি মৰম কৰোঁ বুলিয়ে আমাৰ মূৰৰ ওপৰত যদি তাণ্ডৱ নাচিব আৰু আমি চুপচাপ বহি থাকিম এই কথাটো হ'ব নোৱাৰে তেওঁলোকে কেনেকৈ সাহস পালে এইখন অসমত এই গুৱাহাটীৰ মাজমজিয়াত তেওঁলোকে অসমীয়া গৌবেগ দিছে তেওঁলোকে অসম গৌবেগ দিছে ইমান দুঃসাহস ইমান সাহস এতিয়া আমি ইয়াতে উপস্থিত হৈছোঁ অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ এতিয়া কাৰোবাৰ যদি দুঃসাহস আছে আমি স্পষ্টকৈ কৈছোঁ কাৰোবাৰ যদি সাহস আছে এতিয়া কোনোবাই দি দেখাওক অসমীয়া গৌবেগ আমি এটা কথা স্পষ্ট যদি আৰক্ষী প্ৰশাসনে আৰু চৰকাৰে যদি এই কালপিতকেইটাক কিন্তু যদি কৰায়ত্ব নকৰে অনতিপলমে আমি কিন্তু শান্ত হৈ নাথাকোঁ আমি অসমবাসী ৰাইজৰ সহযোগত আমি বিভিন্ন দল সংগঠনে কিন্তু এই অঞ্চলৰ পৰিৱেশ স্তব্ধ কৰি দিবলৈ আমি কিন্তু বাধ্য হ'ম এতিয়া কোৱা অসমীয়া গৌবেগ
কাৰ দম আছে কোৱা এতিয়া কাৰ সাহস আছে সকলোকে কৈছো কোনে আমাৰ মানুহক মাৰিছে কিন্তু এটা এটা কুবৰ কিন্তু হিচাপ লোৱা হ'ব এই কথাটো স্পষ্ট কিন্তু আমাৰ মানুহক কোন ফটাব এতিয়া কোনোবাই কওক অসমীয়া কৌবেক কাৰ সাহস আছে কওক অসমীয়া কৌবেক কোনে ক'বলৈ বিচাৰিছে কওক কাৰোবাৰ যদি সাহস আছে কওক এতিয়া অসমীয়া কৌবেক আজি গুৱাহাটী মহানগৰীত যিটো দুৰ্ভাগ্যজনক ঘটনা সংঘটিত হ'ল সঁচাকৈ আজি এজন অসমীয়া হিচাপে আমি অত্যন্ত দুখ প্ৰকাশ কৰিছোঁ আজি ইয়াতে গুৱাহাটীৰ চেৰাপবাটীত কেইজনমান অনা অসমীয়াই অসমীয়াৰ ওপৰত প্ৰহাৰ কৰা এক ঘটনা পৰিলক্ষিত হোৱা আমি সামাজিক মাধ্যমত দেখা পালোঁ তাৰ পাছত এতিয়া আমি তাতে উপস্থিত হৈছোঁ উপস্থিত হৈ আমি সেই দোকানবোৰত আমি সোধপোছ কৰিছোঁ যে কোনে অসমীয়া গো বেগ দিছিলে কোনে আমাৰ অসমীয়া ডেকাসকলক তেনেকৈ প্ৰহাৰ কৰা দুঃসাহস কৰিলে আৰু আমি গম পালোঁ যে এই ঘটনাত সাংবাদিক পৰ্যন্ত আহত হ'বলগীয়া হৈছে ইয়াতকৈ দুখৰ কথা আৰু লাজৰ কথা কিবা হ'ব পাৰে নেকি এইখন অসমত যদি অসমীয়াৰ ওপৰতে এনেকৈ প্ৰহাৰ কৰে এইখন অসমত যদি অসমীয়াকে এনেকৈ ৰঙা চকু দেখুৱাই দপদপনি কৰে অসমীয়াৰ ওপৰতে তেনেহ'লে এই কথাটো কিন্তু আমি কোনো কাৰণতে মানি নলওঁ এইখন অসমত অসমৰ থলুৱা খিলঞ্জীয়া মানুহৰ দপদপনি চলিব এই কথাটো স্পষ্ট আৰু যদি কোনোবাই ভাবিছে যে আমাক ৰঙা চকু দেখুৱাই এইখন অসমত আমি অসমীয়াসকলে সকলোকে মৰমেৰে আঁকোৱালি ল'বলৈ বিচাৰোঁ কিন্তু আমাৰ যিখিনি মৰম আমাৰ যিখিনি সহজ সৰলতাৰ সেইখিনিকে যদি কোনোবাই দুৰ্বলতা বুলি ভাবিছে তেনেহ'লে তেওঁলোকে মূৰ্খৰ চকত বাস কৰিছে আৰু ভৱিষ্যতে যেন এনেকুৱা ধৰণৰ কাৰ্য কাৰখানা সংঘটিত নহয় তাৰ বাবে আৰক্ষীৰ কাৰণে চোকা দৃষ্টি দিব লাগে আৰু যিসকলে এই ঘটনাটো সংঘটিত কৰিলে আমাৰ সাংবাদিকক আহত কৰিলে আমাৰ যিখিনি অসমীয়া লোক তেওঁলোকৰ ওপৰত প্ৰহাৰ কৰিলে তেওঁলোকক অনতিপলমে কৰায়ত্ব কৰিবলৈ আমি দাবী উত্থাপন কৰিছোঁ